জৰি তই দিয় মোক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছিলোঁ মাজুলী কমলাবাৰীলৈ। মাজুলী কমলাবাৰীত মই এই বাইদেউগৰাকীৰ ওচৰলৈ আহিছিলোঁ। এইপিনে আপোনালোকে মোৰ কেমেৰাত দেখিবলৈ পাইছে। তাৰপিছত পোনপ্ৰথমে আপোনাৰ নামটো জনাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ববী কলিতা। তাৰপিছত এই বাইদেউগৰাকীৰ মানে ধুনীয়া প্ৰতিভা এটা আছে। প্ৰতিভাটো বাইদেউৰ মুখৰে শুনোচোন, কেনেকুৱা ধৰণৰ কি কৰে। আচলতে প্ৰতিভা বুলি ক'বলৈ গ'লে মই গান গাই খুব ভাল পাওঁ। হয়, তাৰপিছত এনেই আপোনাৰ ভাল লগা গীত এটি অলপ পৰিৱেশন কৰি দেখালে শুনালে ভাল পাম মানে। হয়, আপোনালোকে সকলোৱে শুনিছে চাগে সোণৰ খাৰু নালাগে মোক। সেই গানটো দিয়াৰ বাবে বহুত সৰুৰ পৰা প্ৰথম অৱস্থাৰ পৰা মই সেই গানটো খুব প্ৰিয় আছিলে। তাৰ অকমান গুণগুণাই দিছো। নিশ্চয়। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনে যদি তই দিয় মোক হাততে খুৱাই। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনে যদি তই দিয় মোক হাততে খুৱাই। ডিঙিৰ মণি নালাগে মোক হাতে সৰিও যে আয়ো তোৰ ছবিতে বুকুতে থনা পলা যে। ডিঙিৰ মণি নালাগে মোক হাতে সৰিও যে আয়ো তোৰ ছবিতে বুকুতে থনা পলা যে। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনে জৰি তই দিয় মোক হাততে খুৱাই। সুন্দৰ সুন্দৰ, বহুত ইমোচনেল এটা ফিলিংছ থকা গান এটা গালে। কিবা এটা মানে ভাল লাগিছে। গানটো অৰ্থ আছে, গম পায়নে? আছে, হয়, বহুত অৰ্থ আছে, ভাল লাগিল। আৰু সুৰটো কিমান মিঠা দেখিছেনে? আপোনালোকে মোক কমেণ্ট কৰি জনাব বাইদেউগৰাকীৰ সুৰটো কেনেকুৱা আৰু গানটো শুনি আপোনালোকে কেনেকুৱা পালে। আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি এই যে গান গালে যে ইমান সুন্দৰকৈ যে গালে যে, কাৰোবাৰ পৰা আপুনি আদৰ্শ পাইছিলে নে কাৰোবাৰ পৰা মানে প্ৰেৰণা পাইছিলে? প্ৰেৰণা পাইছো বুলি ক'লে এতিয়া তেওঁ আমাৰ মাজত নাই, স্বৰ্গীয় ৰেৱতামুলী ডাঙৰীয়া। তেওঁ অন্ধ হয়, কিন্তু সৰু অৱস্থাৰ পৰাই তেওঁৱে প্ৰথম মানে সঁচা কথা ক'বলৈ গ'লে গানৰ গটো তেওঁৱে শিকোৱা। অন্ধ আছিলে তেওঁ অন্ধ আছিলে। তেওঁ অন্ধ তেনেকে তেওঁ যেনেকৈ হাৰমনিয়াম বজাব, আপোনাৰ হেৰি কৰিব, ইমান ধুনীয়াকে শিকাইছিলে ন। প্ৰথম তেওঁৱে মোৰ গুৰু, প্ৰথম তেওঁৱে। মানে চাওক, এজন অন্ধ মানুহৰ পৰা এওঁ শিকিছে। অন্ধ মানুহৰ কিন্তু শক্তি মানিবলগীয়া দেই। চাওক, তেওঁৰ শক্তি মানিবলগীয়া। আৰু এওঁৰ যোনটো মানে মনৰ হেঁপাহেৰে যোনটো তেওঁৰ ওচৰত শিকিছে, এওঁকো মানিবলগীয়া। চেলুট দিছো দেই, বঢ়িয়া। আৰু কিবা এটা ভাল লগা আপোনাৰ কিবা এটা? মই ৰাসৰ লগত জড়িত যেতিয়া, মই ৰাসৰ অনন্ত শয্যাৰ এটি গান গাব বিচাৰিছো। আপোনাৰ প্ৰিয় চাগে, ফেভৰেট চাগে ন? হয়, ঠিক আছে। অনন্ত শয়ন হেৰা নাৰায়ণ, ধৰাই অৱতাৰহি, ধৰাই অৱতাৰহি, দুৰন্ত সুৰে মোৰে ভৰি কাঢ়ে, দুৰন্ত সুৰে মোৰে ভৰি কাঢ়ে, শান্ত সাধুৱে কৰে হাহাকাৰ, ধৰাই অৱতাৰহি। সুন্দৰ দেই, সুন্দৰ। মোৰ হৃদয়খন চুই গৈছে। মানে অনলি তেওঁ মুখেদি ইমান ধুনীয়াকে মিলাই পিনে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিছে। কষ্ট আছে কিন্তু দেই এনেকুৱা মানে গানৰ লাইফটো। মোৰ ভিডিঅ'টো আৰু যদি কোনোবা বিয়া পতা বাইদেউসকলেও চাই আছে, তেওঁলোকেও যদি কিবা এনেকুৱা মানে গান হওক বা সাংস্কৃতিক দিশত যদি কিবা মানে অলপ হ'লেও কিবা এটা আশা এটা আছে, আপোনালোকে নিৰ্ভৰে কৰি যাওক। খালি নিজৰ বিশ্বাস এটা ৰাখিব, নিজৰ এটা সাহস ৰাখিব। এদিন নহয় এদিন ছাকচেছ হ'ব। মানে আপোনালোকৰ ফেমিলি ছাপোৰ্টৰ কথাটো, ফেমিলিয়ে যদি ছাপোৰ্ট কৰিছে, কৰি যাব, একো টেনশ্যন নল'ব। নাভাবিব যে মই কেতিয়াও ছাকচেছ নহওঁ,
ছাকচেছ হ'বই যিকোনো কামতে ছাকচেছ আছে কিন্তু অলপ টাইম লাগে সেয়াই আৰু এওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ বেছি ডাঙৰো নহয় চাগে সৰু বয়সৰ হৈ আছে সেইকাৰণে লাগি থাকক আৰু মোৰ ভিউৱাৰ্ছসকলে বাইদেউগৰাকীক ছাপোৰ্ট কৰিব যিমান পাৰে বাইদেউগৰাকীক মৰম দিব ছাপোৰ্ট কৰিব বাইদেউ যাতে আগবাঢ়ি পিনে এখন ডাঙৰ প্লেটফৰ্মত ভৰি দিয়ক তাকে মই কামনা কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ ধন্যবাদ জয় অসম বাই বাই ধন্যবাদ